নিৰ্বাচনী প্ৰচাৰ ভাল হৈছে। আমি আজি মৰিগাঁও সমষ্টিত আমি প্ৰচাৰ আৰম্ভ কৰিছোঁ। ইয়াতে আমাৰ লগত আমাৰ সন্মানীয় বিধায়ক জ্যেষ্ঠ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া আছে, আমাৰ জিলা বিজেপিৰ সভাপতি আছে, অগপৰ আমাৰ এই সমষ্টিৰ সভাপতি আছে। আমি মিত্ৰজোঁট ইয়াত আহি পেলাই সভা কৰিছোঁ আৰু উপস্থিতি আপোনালোকে দেখিছে যথেষ্ট আই মাতৃ আহি ইয়াত উপস্থিত হৈছে আৰু বিশেষকৈ অসমীয়া যি হিন্দু মহিলাসকল ইয়াত উপস্থিত হৈছে। এয়াই প্ৰমাণ কৰে যে আচলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে আকৌ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বটো প্ৰমাণ হয় আৰু নগাঁও লোকসভা আমি জিকিম সেইটো প্ৰমাণ হৈছে। মাইনৰিটি লোকসকলে আমাক ভোট দিব। আমি তেখেতসকলৰ মাজত গৈ আমি সভা সমিতি কৰিছোঁ, তেখেতসকলক আমি লগ পাইছোঁ। তেখেতসকলে কথা দিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি 10 বছৰে যিমানখিনি কাম কৰিছে তেওঁলোকৰ অঞ্চলতো সেই কাম হৈছে আৰু তেখেতসকলৰ বহু অঞ্চলৰ মানুহে আপোনাৰ বিজেপিক আগতে ভোট দিয়া নাছিল, কংগ্ৰেছ বা UDFক দিছিল, তথাপিও কিন্তু বিজেপিয়ে তেওঁলোকৰ উন্নয়ন কৰিছে। তেওঁলোকে খুব এই কথাটো সুখী হৈছে। যেনে লাহৰীঘাট কওক, ধিং কওক, ৰূপহী চামগুৰি, ইয়াত বিজেপিৰ MLA নাই, UDF আছে আৰু কংগ্ৰেছ আছে। তথাপিও যে উন্নয়নৰ কামখিনি বা আঁচনিখিনি সমানে দিছে দিল্লী দিছপুৰে, এইটোক লৈ মানে মুছলমান ভাইসকলে খুব মানে ভাল পাইছে যে নাই বিজেপিয়ে সকলোকে সমানে চায়। গতিকে আমি এবাৰ বিজেপিক ভোট দিম, তেওঁলোকে সিদ্ধান্ত লৈছে আৰু আমি গৈছোঁ। আমাৰ জ্যেষ্ঠ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া, আমি আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আমি সকলো গৈছোঁ। আপোনালোক সাংবাদিকসকলেও সভাৰ ফুটেজ লৈছে বা তেওঁলোকে প্ৰচাৰ কৰিছে। মুঠতে মাইনৰিটি অঞ্চলত খুব ভাল আৰু মাইনৰিটি অঞ্চলৰ সচেতন ৰাইজে এইবাৰ দৃঢ় প্ৰতিজ্ঞ হৈছে যে মোদী ডাঙৰীয়াক বিপুল ভোটত ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব, নগাঁও লোকসভাৰ কেণ্ডিডেটকো তেখেতসকলে জিকাব। কিমান পাৰ্চেণ্ট মিয়া ভোট পাব বুলি আশা কৰিছে? পাৰ্চেণ্টেজ হিচাপে এতিয়া আমি ক'ব নোৱাৰোঁ বা কোৱাটো উচিতো নহয়। এইটোতো আৰু এটা কথা যে গণতন্ত্ৰত ৰাইজে ৰজা। সেইদিনা নগাঁও লোকসভাৰ 18 লাখ মানুহে ৰাইজে ভোটাৰ ৰাইজে ডিচিশ্যন ল'ব যে কি হ'ব, 26 তাৰিখলৈ ল'ব। গতিকে কিন্তু আমি আমাৰ যিটো এছেছমেণ্ট, ধৰি লওক চাওক, এতিয়া আমি আপোনালোকেও গম পাইছে, আপোনালোকেও গম পাইছে কি হৈ আছে, মোক সুধিছে যদিও চাওক আমাৰ যিমান সভাৰ ফুটেজ আপোনালোকে পাইছে, কিন্তু অন্য আমাৰ বিৰোধী যিকেইটা দল ইয়াত চলি আছে তেওঁলোকৰ ইমান সভা সমিতি ফুটেজ আপোনালোকে পোৱা নাই। এতিয়া আমি ইয়াত ইমান ৰাইজক লৈ সভা কৰি আছোঁ, কোনোবা এজন কেণ্ডিডেটে বোলে ক'ৰবাত ক্ৰিকেট খেলি আছে, গতিকে মানে পাব্লিক নাই, এতিয়া মিটিং কৰিবলৈ নাই, গতিকে ডেকা ল'ৰা 22 তাৰিখ খেলি আছে, সিহঁতৰ লগতে গৈ মানে ফটো এখন দিয়া হৈছে আৰু এই যিটো পৰিস্থিতি হৈছে। গতিকে আমি সেই সকলোবিলাক চাই চিতি আমি গম পাইছোঁ যে আমাৰ জয় নিশ্চিত। মানে শুনক, কংগ্ৰেছৰ নেতৃত্বৰ কিছু ভুলৰ কাৰণে এই ধৰণৰ কামবিলাক হৈছে। সিদিনা আপুনি চাওক, মানে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক সাধাৰণতে সমাজত তেখেতে ক'ব বিচাৰে বা তেখেতৰ সমৰ্থক কিছুৱে ক'ব বিচাৰে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ প্ৰকৃত অসমীয়াৰ কথা ভাবে আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এজন শিক্ষিত মানুহ, এনেকৈ তেওঁলোকে ক'ব বিচাৰে। কিন্তু প্ৰদ্যুৎ বৰদলৈ কিন্তু ইমান ডাঙৰ এটা কাম কৰিলে যিটো অসমীয়া মানুহে গ্ৰহণ কৰিব পৰা নাই, যে প্ৰদ্যুৎ বৰদলৈয়ে নিৰ্বাচন জিকিবৰ কাৰণে আমিনুল ইছলাম চৌধুৰী তাত গৈ, আমিনুল ডাঙৰীয়া তাত গৈ, UDFৰ কেণ্ডিডেটৰ ঘৰত গৈ তেখেতে ভোট বিচাৰিলে আৰু যিটো আপোনালোকৰ সাংবাদিকে গৈ এইটো ধৰা পেলালে আৰু এতিয়া নিউজ হৈছে যে অসমীয়া হিন্দু মানুহখিনি এতিয়া কৈছে যে প্ৰদ্যুৎ বৰদলৈৰ লগত আমি নাথাকোঁ, কাৰণ UDFৰ লগত লেটিপেটি কৰা মানুহ আমাক নালাগে, আমাৰ ঠিক আছে, আমি বিজেপিকে ভোট দিম, আমি বিজেপিৰ লগ খাম। গতিকে মিয়া বুলিলে বাংলাদেশী বুলিছিলে, বিজেপিয়ে বাংলাদেশী অভিযোগ কৰি আছিলে মিয়া মানে বাংলাদেশী আৰু বাংলাদেশী ভোট নালাগে, মিয়া ভোট নালাগে। কিন্তু সুৰেশ বৰা, আপুনি সকলোতকৈ বেছি সময় মাইনৰিটি এলেকাত কটাবলগীয়া হৈছে, কিয় এনেকুৱা হৈছে? মানে এতিয়া মাইনৰিটি ভোট নহয়, ইয়াত দুটা কথা আহিব, দুটা কথা হ'ব। আপুনি এটা ক'লে যে বিজেপিয়ে কিবা আগতে কোৱা ধৰণৰ কথাখিনি কৈছে। এতিয়া মই ক'ব বিচাৰিছোঁ, চাওক, আজি আমাৰ বিজেপি দলৰ যিটো মানে চিন্তা বা যিটো আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ যিটো চিন্তা, 140 কোটি জনসাধাৰণক লৈ ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ কৰিবলৈ যোৱা, তাত আৰু মুছলমান ভাইসকলক বাদ দিটো চিন্তা কৰা হোৱা নাই আৰু আমাৰ ডেভেলপমেণ্টতো আমি কোনোবা কাষ্ট কমিউনিটি চাই কৰা নাই, সকলোতে কৰিছোঁ। গতিকে আমাক ভোট সকলোৰে লাগিব। দ্বিতীয় কথাটো আপুনি ক'লে যে আপোনাৰ এই মুছলমান ৰাইজৰ মাজত বেছিকৈ সোমোৱা কথাটো, এইটো আপোনাৰ এটা ভুল ধাৰণা। তাৰমানে মই কি কৰিছোঁ, আনটা সমষ্টিত সমানে সময়বিলাক ভগাই লৈছোঁ। ভগাই লওঁতে আপুনি চাওক, এতিয়া মই মৰিগাঁও সদৰ সমষ্টিত আমাৰ ৰমা দেউৰী ডাঙৰীয়া সমষ্টিত মই আজি থাৰ্ড ডে 3 দিন
মই জাগিৰোডত 3 দিন তেনেকৈ আপোনাৰ মই চবতে দি গৈছোঁ কিন্তু আপোনালোকে চাগে ভাবিছে মানে আচলতে এইকাৰণেই ভাবিছে আমি ভবা নাই এইটো কংগ্ৰেছে অভিযোগ কৰিছে। কংগ্ৰেছেতো অভিযোগ কৰিছে কাৰণ তেখেতসকলে না সিফালে যাব পাৰে না ইফালে যাব পাৰে কিন্তু আমি এটা চিডিউল কৰি লৈছোঁ মই চাওক জাগিৰোড সমষ্টিত আমাৰ মন্ত্ৰী ডাঙৰীয়া আছে তাতো মই 3টা দিন গৈছোঁ আৰু এটা দিন যাম মই তাত মোৰ 4টা দিনত শেষ হ'ব ইয়াত মই 3টা দিন আজি ক্ষতি হ'ল আৰু এটা দিন মই আমাৰ জ্যেষ্ঠ বিধায়কজনৰ লগত থাকিম আমাৰ মানে মৰিগাঁও সমষ্টিটোও শেষ হ'ব তেনেকৈ মই ভগাই লৈছোঁ আৰু মোৰ 24 তাৰিখে বিয়লি 3 বজালৈ মানে 8টা সমষ্টিৰ প্ৰতিটো পঞ্চায়তত মই ৰাইজক মানে ৰাইজৰ পৰা আশীষ লোৱা হৈ যাব আমি তেনেকৈ কৰিছোঁ আৰু ৰাইজেও আমাক আঁকোৱালি লৈছে এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ ষ্টাৰ চিমেণ্ট টাইম 8 জনাদেশ পাৱাৰ্ড বাই ডেটা মেচিন